সকলো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নৱেম্বৰৰ ভিতৰত বেংক একাউণ্ট খোলাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সহযোগ আগবঢ়াবলৈ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আহ্বান জনাইছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ ক্ষেত্ৰত একাংশ বেংক কৰ্তৃপক্ষই সঁহাৰি নিদিয়া বিষয়টোত উপায়ুক্তই ক্ষোভ প্ৰকাশ কৰি কয় যে যিবোৰ বেংকে চৰকাৰৰ কাৰ্যসূচীসমূহত সহযোগ নকৰে সেইবোৰ বেংকৰ সৈতে সকলো চৰকাৰী লেনদেন বন্ধ কৰি দিয়া হ'ব। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট খোলাৰ বিষয়ত দেখা দিয়া সমস্যাৰ বিষয়ে আলোচনা কৰাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্তগৰাকীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সভাতে জিলাৰ সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ লগত বৰপেটা জিলাৰ সকলো বেংক প্ৰবন্ধক সকলো উপস্থিত থাকে। জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে বৰপেটা জিলাত সম্প্ৰতি চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয়ৰ 2,81,621 জন ছাত্ৰ-ছাত্ৰী আছে যদিও ইয়াৰে এতিয়ালৈকে 24,140টা একাউণ্টে খোলা হৈছে। সভাত একাংশ বেংক বিষয়ে একাউণ্ট খোলাৰ বাবে পত্ৰ আৰু পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ থকা বুলিও জানিবলৈ দিছে। এই সমস্যাসমূহ অতি সোনকালে সমাধা কৰি প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'ব বুলিও বেংক বিষয়াসকলে জনাইছে। ভৱানীপুৰৰ পৰা ৰমেশ আলীৰ ৰিপৰ্ট, নিউজ 5 অসম। ধনতেৰাছলৈ অপেক্ষা নকৰি আজি আহক মৈত্ৰী ট্ৰেডাৰ্ছলৈ আৰু পেণ্ডামিকৰ সময়ত ভিৰ পৰিহাৰ কৰক। পাওক 12,000লৈ কেশ্ববেক আৰু প্ৰত্যেকটো ক্ৰয়ত লাকি ড্ৰ কুপন। লগতে বাজাজ ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিলে মৈত্ৰী ট্ৰেডাৰ্ছৰ তৰফৰ পৰা এটা EMI ফ্ৰী। মৈত্ৰী ট্ৰেডাৰ্ছ, বৰবাৰী আৰু বশিষ্ঠ চাৰিআলি। চৰ্তাৱলী প্ৰযোজ্য। মুকলি কৰা হৈছে এখনি হাতী অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।